নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও ফেক ব্ৰেকিং নিউজ। আজি হৈছে 12 জুলাই। আজিৰ পৰা সলনি হ'ল অৰুণোদয় আঁচনিৰ 5 টকাকৈ নতুন নিয়ম। অৰুণোদয় আঁচনি 3000 টকা পাবলৈ আজি কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম, নহ'লে আগষ্ট মাহত অৰুণোদয় আঁচনিৰ টকা নোসোমায়। আপুনি এতিয়ালৈকে চৰকাৰী কৰ পোৱা নাই নেকি? লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী কৰ 25 কেজি টকা ৰিলিজ কৰা হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। আপুনি আত্মসহায়ক 10,000 টকাৰ চেক পাইছেনে? যদি পাইছে অতি শীঘ্ৰে 25,000 টকা সোমাব সকলোৰে বেংক একাউণ্টত। নতুন বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, লাভ কৰিব চেনি দালি নিমখ, লগতে লাভ কৰিব পাৰে মিঠাতেল। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰাৰ সৈতে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী আঁচনি ৰেচন কাৰ্ডক লৈ আহি গৈছে ডাঙৰ খবৰ। 1 আগষ্টৰ পৰা চেনি চাউল দালি নিমখ তেল সকলো লাভ কৰিব আপুনি। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ। নতুনকৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে নতুন বাজেটত। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, এইকেইবিধ সামগ্ৰী পাবলৈ অতি শীঘ্ৰে সকলো হিতাধিকাৰী ই-KYC কৰিব লাগিব। যদি আপুনি ই-KYC কৰা নাই, অতি শীঘ্ৰে ই-KYC কৰক। ই-KYC নকৰিলে আপুনি এইকেইবিধ সামগ্ৰী নাপাব। লগতে 1 আগষ্টৰ পৰা আপুনি নতুন নম্বৰ সংগ্ৰহ কৰিব লাগিব ৰেচন, আৰু 1 আগষ্টৰ পূৰ্বে প্ৰতিগৰাকী হিতাধিকাৰীয়ে মোবাইল নম্বৰ লিংক কৰিব লাগিব ৰেচন কাৰ্ডৰ সৈতে, নহ'লে কিন্তু ৰেচনৰ সামগ্ৰীসমূহ নাপাব। অৰুণোদয় হিতাধিকাৰীৰ বাবে নতুন নিয়ম সলনি হৈছে। চৰকাৰে কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যত পূৰ্ণতমে চলি থাকিব আঁচনি ৰূপায়ণৰ কাম কাজ। প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি আৰু চৰকাৰী কাৰ্ড। অৰুণোদয় আঁচনিক লৈ ঘৰে ঘৰে গৈ যাব চৰকাৰী বিষয়াসকল। হিতাধিকাৰী হ'ব পুনৰীক্ষণ, সোমাব নতুন হিতাধিকাৰীৰ নাম। হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি। অৰুণোদয় আঁচনিৰ প্ৰতিজন হিতাধিকাৰীক লৈ চলিব সমীক্ষা। হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন। আৰ্থিক অৱস্থাত উন্নত সকলৰ নাম কৰ্তন কৰা হ'ব তালিকাৰ পৰা। অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। বাদ পৰা দৰিদ্ৰ বিধৱা অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক। ইফালে চৰকাৰী পকীকৰক লৈ চলিব জৰীপৰ কাম কাজ। আপুনি এতিয়ালৈকে চৰকাৰী কৰ পোৱা নাই নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ। সকলো হিতাধিকাৰীক নতুনকৈ চৰকাৰী কৰ প্ৰদান কৰা হ'ব। যদি আপুনি চৰকাৰী কৰ বাবে জিঅ'ৰিং কৰিছে, তেনে ক্ষেত্ৰত আপোনাৰ বাবে সোণালী সুযোগ। যিসকল হিতাধিকাৰী চৰকাৰী কৰ বাবে জিঅ'ৰিং কৰিব পৰা নাছিলে, সেইসকল হিতাধিকাৰীৰ বাবে পুনৰ চৰকাৰী কৰ জৰীপৰ কাম কাজ আৰম্ভ হ'ব। কেঁচা কৰ থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী পকীকৰ। ৰাজ্যৰ প্ৰতিগৰাকী চৰকাৰী কৰ নোপোৱা হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। এতিয়াৰ পৰা ৰেচন আনিবলৈ যাওঁতে আপুনি সাৱধান হওক, কিয়নো ৰেচন কাৰ্ডৰ কেইবাটাও নতুন নিয়ম সলনি হৈছে। 1 আগষ্টৰ পৰা এইকেইটা নতুন নিয়মেৰে আপুনি সংগ্ৰহ কৰিব লাগিব ৰেচন। এতিয়াৰ পৰা ৰেচন আনিবলৈ আপুনি দোকানলৈ যোৱাৰ প্ৰয়োজন নাই। এতিয়া ৰেচন আনিবলৈ আপুনি দোকানত যাব নালাগে। ঘৰতে বহি লাভ কৰিব ৰেচন। ঘৰতে বহি লাভ কৰিব ৰেচনৰ সামগ্ৰী। চৰকাৰে প্ৰদান কৰিব অন্ন সেৱা দিনৰ বিশেষ উপহাৰ। কোনে কোনে লাভ কৰিব এই বৃহৎ উপহাৰ? শাৰীৰিক অসুবিধা থকা লোকসকলৰ বাবে চৰকাৰে কৰিছে এই বৃহৎ সুবিধা। জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলে হ'ব উপকৃত। চৰকাৰী আঁচনি এতিয়া ৰাইজৰ দুৱাৰে দুৱাৰে যাব, আৰু পূৰ্বৰ দৰে এই খাদ্য সামগ্ৰীসমূহ সম্পূৰ্ণ বিনামূলীয়াকৈ যোগান ধৰা হ'ব। এজনো হিতাধিকাৰী নহ'ব বঞ্চিত। সমাজৰ আটাইতকৈ দৰিদ্ৰ লোকসকলক সহায় কৰাৰ সংকল্প হাতত লৈছে চৰকাৰৰ ফালৰ পৰা। খাদ্য সুৰক্ষা লাভ কৰাৰ ক্ষেত্ৰতে চৰকাৰে নিশ্চিত কৰিছে এই তথ্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে কৰিছে বৃহৎ ঘোষণা। কোনে কোনে লাভ কৰিব ঘৰে ঘৰে ৰেচনৰ সামগ্ৰী নিশ্চয় সম্পূৰ্ণকৈ আপুনি জানিলে। তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মাটি বাৰীৰ কাম কাজক লৈ আহি গৈছে ডাঙৰ খবৰ। 25 ডিচেম্বৰত মুকলি কৰা হ'ব মিছন বসুন্ধৰা 4.0। সাজু কৰক আপোনাৰ যাৱতীয় নথি পত্ৰ। মাটি বাৰীৰ নামজাৰি বাতৰা আদিৰ বাবেও সাজু কৰক আপোনাৰ যাৱতীয় নথি পত্ৰ। মাটি বাৰীৰ সকলো কামখিনি আপুনি কৰিব পাৰিব। চহৰ অঞ্চলত চলিব ডিজিটেল জৰীপ।
আৰু বৰাক উপত্যকাত ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা হ'ব। কেৱল এয়াই নহয়, মৰাণ মটক, আহোম, চুতীয়া আৰু কোচ ৰাজবংশীসকল আৰু অন্যান্য থলুৱা সম্প্ৰদায়ৰ বাবে ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা হ'ব। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মিছন বসুন্ধৰা 2.0, মিছন বসুন্ধৰা 3.0 জৰিয়তে যদি আপুনি কোনো ধৰণৰ সুবিধা পোৱা নাই, তেনে ক্ষেত্ৰত আপুনি মিছন বসুন্ধৰা 4.0 আবেদন কৰক। নিশ্চয় আপোনালোকক সহায় কৰা হ'ব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বহু বিবাহক লৈ একশ্যন মোডত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। বহু বিবাহত অভিযুক্ত কোনো লোকে হাৰি যাব নোৱাৰিব। এতিয়াৰ পৰা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন বাজেটত বহু বিবাহত অভিযুক্ত কোনো লোকে হাৰি যাব নোৱাৰিব। এতিয়াৰ পৰা প্ৰথমবাৰলৈ অসম চৰকাৰে গ্ৰহণ কৰিছে ঐতিহাসিক সিদ্ধান্ত। যি ব্যক্তিয়ে বহু বিবাহ কৰিব তেওঁ কোনো চৰকাৰী আঁচনিৰ সুবিধা নাপাব, চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ব। চৰকাৰী কোনো আঁচনি নাপাব বহু বিবাহ কৰা ব্যক্তিয়ে। যদি কোনো লোকে এনে সুবিধা পাইছে, সেয়া তাৎক্ষণিকভাৱে বাতিল কৰা হ'ব। যদি কোনো চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত এনে হয়, শীঘ্ৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ব। বহু বিভাগক লৈ একশ্যন মোডত চৰকাৰ। বহু বিভাগক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, পুনৰ বৃদ্ধি পালে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য। এইবাৰ প্ৰতি প্লেট কণীত বাঢ়িল 20ৰ পৰা 25 টকাকৈ। পূৰ্বৰ 200 টকা কণীৰ প্লেট এতিয়া হ'লগৈ 240ৰ পৰা 245 টকা। ইন্ধনৰ মূল্য বৃদ্ধিত অচিলালৈ বৃদ্ধি পাইছে ব্যৱহাৰ সামগ্ৰী। মাথমাৰ পৰিছে এতিয়া জনসাধাৰণ। হয়, এটা বেয়া খবৰ আহি পৰিছে। মাথমাৰত পৰিছে সাধাৰণ লোকসকল। বজাৰ নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে চৰকাৰ আৰু প্ৰশাসন। পুনৰ বৃদ্ধি পালে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য। হয়, এতিয়া কণীৰ মূল্য পুনৰ বৃদ্ধি পাইছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আপুনিও হ'ব পাৰিব ৰাজ্য চৰকাৰৰ চৰকাৰী চাকৰিয়াল। চৰকাৰী চাকৰি লাভৰ সপোন দেখা সকলৰ বাবে সুখবৰ আহি পৰিছে। শুকুৰবাৰে দাখিল হোৱা বাজেটত নিযুক্তিৰ নতুন দিগন্ত। হয়, শুকুৰবাৰে নতুনকৈ বাজেট দাখিল কৰা হৈছে আৰু বাজেটত অতিৰিক্ত 2 লাখ যুৱক যুৱতীক চাকৰি প্ৰদানৰ লক্ষ্য চৰকাৰৰ। বিগত 5 বছৰত 1.64 লাখ লোকক দিছে চৰকাৰী চাকৰি। পুনৰ অতিৰিক্ত 2 লাখ নিবনুৱাক চাকৰি প্ৰদানৰ ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা। বিভিন্ন বিভাগত অহা 5 বছৰত চৰকাৰে দিব এই নিযুক্তি। আপুনি হ'ব পাৰিব ৰাজ্য চৰকাৰৰ চৰকাৰী চাকৰিয়াল। যদি আপুনি ভাবিছে চাকৰি পাব, নিশ্চয় আপুনি এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰক। অতি শীঘ্ৰে বিজ্ঞাপন মুকলি কৰা হ'ব। নতুন বাজেটত চৰকাৰী চাকৰিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ই ৰিক্সা চলাওঁতে সাৱধান হওক আপুনি। য'তে ত'তে ই ৰিক্সা চলালে জব্দ হ'ব আপোনাৰ বাহন। ইখনৰ পিছত সিখন ই ৰিক্সা জব্দ কৰিছে আৰক্ষীয়ে। পুৱাৰে পৰা বৰ্তমানলৈকে প্ৰায় 20ৰ পৰা 30খনকৈ ই ৰিক্সা জব্দ কৰিছে আৰক্ষীয়ে। নলবাৰী চহৰত ই ৰিক্সা প্ৰৱেশ কৰিলে পৰিব ভয়ংকৰ বিপদত। চহৰত প্ৰৱেশ কৰা ই ৰিক্সাৰ বিৰুদ্ধে নলবাৰী যান বাহনৰ আৰক্ষীৰ ভয়ংকৰ অভিযান। নলবাৰী চহৰত ই ৰিক্সা চলাওঁতে বাধা আৰোপ কৰিছে প্ৰশাসনৰ ফালৰ পৰা। ই ৰিক্সা চলাওঁতে আপুনি সাৱধান হওক। ৰাজ্যৰ প্ৰতিখন জিলাই জাৰি কৰা হ'ব বিশেষ জাননী। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, সংখ্যালঘু লোক লৈ ভাল খবৰ আনিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সংখ্যালঘু লোকৰ বাবে বৃহৎ ঘোষণা কৰিছে। অসম বাজেটত বৃদ্ধি কৰা হ'ল সংখ্যালঘুৰ কল্যাণৰ বাবে ধনৰাশি। হাজাৰ হাজাৰ সংখ্যালঘু শিক্ষাৰ্থীয়ে পাব চৰকাৰী জলপানী। PMJBK আৰু ৰাজ্যিক আঁচনিৰ জৰিয়তে উন্নয়ন কৰা হ'ব সংখ্যালঘু অঞ্চলৰ। চৰ এলেকাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ প্ৰকল্প গ্ৰহণ কৰা হৈছে। সংখ্যালঘু লোকৰ বাবে সংস্থাপনৰ বাট মুকলি কৰিছে। সংখ্যালঘুৰ সুবিধাৰ্থে আগবঢ়োৱা হ'ব ইক' এম্বুলেন্স আৰু সংখ্যালঘু লোকক দিয়া হ'ব ই ৰিক্সা। সংখ্যালঘু লোকক প্ৰদান কৰা হ'ব চিলাই মেচিন। মেধাৱী ছাত্ৰ ছাত্ৰীয়ে পাব আৰ্থিক সাহায্য। অসুস্থ ৰোগীকো আগবঢ়োৱা হ'ব আৰ্থিক সাহায্য। সংখ্যালঘুৰ বাবে দক্ষতা বিকাশৰ প্ৰশিক্ষণ কাৰ্যসূচী। সংখ্যালঘু কল্যাণ আৰু উন্নয়নৰ বিভাগ 78 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ। হাজাৰ হাজাৰ সংখ্যালঘু শিক্ষাৰ্থীয়ে পাব চৰকাৰী জলপানী। সংখ্যালঘু লোক লৈ ভাল খবৰ লৈ আনিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সাৱধান হওক ৰাজ্যবাসী আজিৰ পৰা অনাগত 3 পৰা 4 দিনলৈ এলাৰ্ট জাৰি কৰা হৈছে উজনিৰ পৰা নামনিলৈকে হাই এলাৰ্ট জাৰি কৰা হৈছে গুৱাহাটী মহানগৰকে ধৰি প্ৰায়কেইখন জিলাতে এলাৰ্ট জাৰি কৰা হৈছে কোন জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে ধুবুৰী কোকৰাঝাৰ চিৰাং দৰং মৰিগাঁও লখিমপুৰ ধেমাজি তিনিচুকীয়া হাইলাকান্দি শ্ৰীভূমিত ৰেড এলাৰ্ট জাৰি কৰা হৈছে প্ৰবল ধুমুহা বৰষুণৰ আগজনী বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বেছিভাগ জিলাতে বজ্ৰপাত ধুমুহাৰ লগতে বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে দূৰনিৱৰ্তী যাত্ৰীক অপ্ৰয়োজনীয়তা যাত্ৰা পৰিহাৰ কৰাৰ বাবে আহ্বান জনাইছে নামনি অঞ্চল পাহাৰীয়া এলেকাৰ ৰাইজক সতৰ্ক হোৱাৰ বাবে আহ্বান জনাইছে ধাৰাসাৰ বৰষুণৰ ফলত হ'ব পাৰে বানপানী আৰু ভূমিস্খলন আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰিছে এই জাননী সাৱধান হওক ৰাজ্যবাসী বৰ্তমান আপোনাৰ অঞ্চলত বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যত বন্ধ হ'ব শিক্ষাৰ্থীক স্কুটি বিতৰণ কৰা প্ৰক্ৰিয়া ডক্টৰ বাণীকান্তি কাকতি মেধা বঁটা আঁচনি বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অহা বৰ্ষৰ পৰা ছাত্ৰীসকলে লাভ নকৰে স্কুটি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই বছৰে শেষবাৰলৈ ছাত্ৰীয়ে পাব স্কুটি এই বৰ্ষত 18,000 ছাত্ৰীয়ে পাব স্কুটি নিযুত মইনা আৰু নিযুত বাবু আঁচনি সম্পূৰ্ণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৰাজ্যত বন্ধ হ'ব শিক্ষাৰ্থীক স্কুটি বিতৰণ কৰা প্ৰক্ৰিয়া আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'